হাজোত ৭০ ঊৰ্ধৰ এগৰাকী বৃদ্ধা আইতাৰ বিননি। হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াৰ সন্মুখত তীব্ৰ শোকত ভাঙি পৰিছে বৃদ্ধা আইতাগৰাকীয়ে। কিন্তু কিয় আইতাগৰাকীয়ে ওলাই আহি শোকত ভাঙি প্ৰতিবাদ সাব্যস্ত কৰিব লগা হ'ল? বৃদ্ধা আইতাগৰাকীৰ অভিযোগ, একাংশ নাতিসম বয়সৰ উদণ্ড যুৱকক অবৈধ চুলাই মদ, ভাং, ড্ৰাগছ অঞ্চলটোত বন্ধ কৰিবলৈ কোৱাৰ বাবে আইতাগৰাকীক আক্ৰমণ কৰিবলৈ খেদি আহে। ঘটনাটো সংঘটিত হৈছে হাজোৰ মহাদেৱটোলাত। একাংশ ৰাইজৰ অভিযোগ, তীৰ্থনগৰী হাজোৰ মহাদেৱটোলাত দীৰ্ঘদিন ধৰি একাংশ লোকে অবৈধ চুলাই মদৰ ৰমৰমীয়া বেহা চলাই আহিছে, যাৰ পৰিপ্ৰেক্ষিতত আজি অঞ্চলটোৰ ৰাইজে প্ৰতিবাদ কৰিবলৈ বাধ্য হয় আৰু প্ৰতিবাদত ওলাই আহিল ৭০ ঊৰ্ধৰ বৃদ্ধা আইতাগৰাকীও। ড্ৰাগছ মদৰ অবৈধভাৱে ব্যৱসায় চলাই অহা ঘাটিসমূহ অতি শীঘ্ৰে উৎখাত কৰিবলৈ এনেদৰে হাজোৰ বিধায়িকাৰ সন্মুখতে প্ৰতিবাদ সাব্যস্ত কৰিলে। ইয়াৰ পিছতে হাজোৰ বিধায়িকাই বৃদ্ধা আইতাগৰাকীৰ লগতে ৰাইজৰ লগত মত বিনিময় কৰি অতি শীঘ্ৰে হাজোৰ মহাদেৱটোলাৰ পৰা অবৈধ মদৰ ঘাটি উৎখাত কৰাৰ লগতে এক শান্তিৰ পৰিৱেশ ঘূৰাই আনিব বুলি ৰাইজৰ আগত আশ্বাস প্ৰদান কৰে। আমি বাপা কিবা মদকে আমি এগুলা মদত নাজবে দেচোন নানানটা হেৰি কৰি দিনে ডেকা চলি গেলা মৰি গেল ধ্বংস হৈ গেল জানা। আশাখান কলো যে মাৰে মোক গালি মাৰে, ঘৰত খেলি যায় জানা। পৰিদিনা ৰাতি ইমান গালি বেছি মোক টানি আনি মাৰে মোক জানা, নিবক কৰে জানা। কি পাও আছে কিবা আছে কিবা চলি ধ্বংস হৈ গেল জানা। নহয় বাপা সমাজৰ কথাই চব চলি মোৰ চব নাতি মোক বৰ ভাল পায়, সকলো সেয়াটো কৰি যায়। এগিলাখান মা মাৰ আগত মোৰ আগত মৰি যায়, মোক মোক মা সন্মান কৰে জানা। ক'ৰবাত 20 টকা দি 10 টকা দি যায়, তাৰ ঔষধ কাপোৰতে বাচি যায় জানা। এই ভোট দোকান কপয় থাকিব নোৱাৰো, এইটো মোৰ ভাই হয় জানা। এই ভাইটোৱে মোক সহায় নকৰিলে মই কেইমতে মৰিলো। বহুত সহায় কৰে জানা। মুক্ত হব লাগে, খালি মদ মুক্ত হব লাগে, ভাল হব লাগে, চলিগিলা ভাল হব লাগে। এই মোৰ নাতি দুটা গিলে ভালে দেখিলে মই খুব ভাল পাওঁ। কি ক'ম এতিয়া, তোমালোকে এনেকুৱা এটা প্ৰশ্ন সুধি দিলা মহিলাখিনিৰ আগতে। ৰাইজৰ কমপ্লেইন তোমালোকে আহি পেলাই আজি দেখা পালা। দীনদয়ালজী উপাধ্যায়ৰ আজি জন্ম শতবাৰ্ষিকীৰ দিনা আজি ৰাইজৰ লগত মত বিনিময় কৰি আছিলো, দীনদয়ালজীৰ আদৰ্শৰ কথা কৈ আছিলো। তেনেকুৱা ক্ষেত্ৰতে আজিৰ দিনটোতে আমি যি ৰাইজৰ কথা চিন্তা কৰে, আজিৰ দিনটোত আমি সন্মানিত কৰিম বুলি ভাবিছিলো। গতিকে আজি সন্মানিত কৰিলো এগৰাকী 90 ঊৰ্ধৰ বয়সস্থ মহিলা, যিহেতু তেখেতে সমাজৰ কথা চিন্তা কৰি সমাজৰ দুখবিলাক আমাক আঙুলিয়াই দেখুওৱাৰ কাৰণে আজি দীনদয়ালজী উপাধ্যায়ৰ জন্ম তিথিৰ দিনা আমি তেখেতক সন্মানিত কৰিলো। আইতাগৰাকীক আমি কাৰণ আৰু আজি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মণ্ডল সভাপতি আমাৰ সমূহ কৰ্মীসকল আছে। আজিৰ দিনটোতে আমি দীনদয়ালজী উপাধ্যায়ৰ জন্মদিনৰ দিনা যিসকলে ৰাইজৰ কথা কয়, ৰাইজৰ কাৰণে চিন্তা কৰে, নিজৰ কথা নকৈ পেলাই ৰাইজৰ কথা কৈছে, তেখেতক আমি আজি সন্মানিত কৰিলো দীনদয়ালজী উপাধ্যায়ৰ জন্মদিনৰ দিনা। আৰু এই প্ৰচেষ্টা আৰু আমাৰ এই চলি যাব, প্ৰতি বছৰে বছৰে আমি তেনেকে সন্মানিত কৰি যাম। আৰু ৰাইজে যি দুখ আঙুলিয়াই দেখাইছে, গতিকে সেইখিনি মহাদেৱটোলাৰ সমস্যাৰ কথা ক'বলৈ এতিয়া বেয়া লাগিছে, কাৰণ প্ৰশাসনে চেষ্টা কৰি আছে। তথাপি মদটো আজি হাজো বুলি নহয়, আজি মদৰ কাৰণে ল'ৰাই বাপেকক মাৰি পেলাই দিছে, মাকক মাৰি পেলাইছে, পইচা চুৰ কৰিছে। মানে সমাজত এটা বিশৃংখল অৱস্থাৰ সৃষ্টি হৈছে এই মদ আৰু কিবা এটা নতুন কিবা ড্ৰাগছৰ কাৰণে। গতিকে আচলতে কি হয় জানানে, পুলিচ প্ৰশাসন MLA সকলোৱে চেষ্টা কৰে, আৰু সমাজখন যদি অকমান আৰু যদি ষ্ট্ৰং হয়, সমাজে যদি যিসকলে এনেকুৱা ধৰণৰ ব্যৱসায় ইয়াতে চলাই আছে তেওঁলোকৰ যদি দোকান বা ঘৰ যদি তলা মাৰি দিয়ে, তেতিয়া সেইটো এটা উপায় আছে। সমাজখনো আগবাঢ়ি আহিব লাগিব। গতিকে আমি সমাজখনকো বা ওচৰ চুবুৰীয়াকো এটা কথা বিচাৰিম যে আপোনালোকে
যিসকলে এনেকুৱা ধৰণৰ মদৰ বেপাৰ কৰি আছে আপোনালোকে নিজেও ব্যৱস্থা হাতত লওক আৰু আমি প্ৰশাসনকো কৈ দিয়া হৈছে প্ৰশাসনো সদায় সদায় উঠাই লৈ যায় কিন্তু এটা কথা আমি অল্টাৰনেট কিবা ব্যৱসায় দিব লাগিব যিসকলে মদৰ ব্যৱসায় কৰে তেওঁলোকক যেতিয়া আমি আকৌ যেতিয়া ঘূৰি আহে তেওঁলোকক কৈছিলোঁ কিয় কৰক কিন্তু বাইদেউ আমাক বেলেগ বিজনেছ দিয়ক আমি বেলেগ কি কৰিব নাজানো আমাক বেলেগ ব্যৱসায় দিয়ক আমাক উৎসাহিত কৰক আমি নকৰোঁ গতিকে সেইটো লাইনতো আমি অলপমান চিন্তা কৰিব লাগিব আৰু গতিকে এইটো এটা সমাজৰ ব্যাধি গতিকে মানুহে কম দুখত কৈছেনে বাৰু মহাদেৱ পূজা নামটো বাইদেউ আমি চেঞ্জ কৰিব বিচাৰিছোঁ বুলি কম দুখত কৈছেনে নিউজ ডেস্ক টাইমছ মিডিয়া 24